বিধানসভাৰ সচিবালয়ৰ লগত যোগাযোগ কৰি আছোঁ আৰু মই প্ৰায় 2 বছৰ পূৰ্বে খুব সম্ভৱ যিমান দূৰ মোৰ মনত পৰে শশীকান্ত দাস, শেৰমান আলী আহমেদ আৰু সিদ্দিক আহমেদৰ বিৰুদ্ধে শিডিউল 10 অনুসৰি বিধানসভা অধ্যক্ষক আপত্তি দৰ্শাইছিলোঁ যে তেওঁলোকৰ সদস্যপদ খাৰিজ কৰিব লাগে। এই ক্ষেত্ৰত বিধানসভাৰ সচিবালয়ে মোক জনাইছে শেৰমান আলী আহমেদ আৰু শশীকান্ত দাসৰ যি মই গোচৰ ৰুজু কৰিছিলোঁ তাৰ অন্তিম পৰ্যায়ত এটা শুনানি হ'বলৈ আছে আৰু তাৰ পিছত অধ্যক্ষ মহোদয়ে তেখেতৰ চূড়ান্ত ৰায় দিব পাৰিব। সেই গতিকে এই দুটা কাম সোনকালে হ'ব বুলি আশা কৰিছোঁ। সিদ্দিক আহমেদ ডাঙৰীয়াৰো কাৰণ দৰ্শোৱা জাননী হৈছিল, তেখেতে এটা উত্তৰ দিছে আৰু এই উত্তৰৰ ওপৰত আমাৰ বক্তব্য আমি যেতিয়াই অধ্যক্ষই আমাক জাননী জাৰি কৰিব আমি জনাম আৰু তেতিয়া সেই কেছটো আগবাঢ়ি যাব। কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়া আৰু বসন্ত দাস ডাঙৰীয়াই আজি যোৱা ফেব্ৰুৱাৰী মাহত মোৰ যিমান দূৰ মনত পৰে আমাৰ দল ত্যাগ কৰি বিজেপিত সামিল হৈছিল। তেখেতসকলকো ইতিমধ্যে বিধানসভাৰ সচিবালয়ৰ ফালৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে তেওঁলোকৰ সদস্যপদ কিয় খাৰিজ কৰা নহ'ব বুলি আৰু তাৰ পৰৱৰ্তী সময়ত যেনেধৰণে পদক্ষেপ ল'ব লাগে এই পদক্ষেপ বিধানসভা সচিবালয়ে ল'ব আৰু যদিহে আৰু অধিক বিলম্ব হয় তেতিয়াহ'লেহে আমি ন্যায়ালয়ৰ দুৱাৰলৈ যাব লাগিব। এতিয়াই মই ন্যায়ালয়ৰ দুৱাৰলৈ যোৱাৰ কথা প্ৰয়োজন হৈছে বুলি ভবা নাই, বিশেষকৈ শেৰমান আলী আৰু শশীকান্ত দাসৰ ক্ষেত্ৰত। চাওক, নিশ্চয় খুব চৰ্চা 100বাৰ হ'ব পাৰে, কিন্তু চৰ্চাবিলাকতো চব সঁচা নহয়। মোৰ হাতততো এই ক্ষেত্ৰত কোনো অধিকাৰ নাথাকে। মাননীয় অধ্যক্ষ মহোদয়ে যেনেধৰণে কৰিব লাগে খুব সম্ভৱ আপোনালোকে জানেই গোটেই পাৰ্লিয়ামেণ্টাৰী প্ৰচিডিউৰটোত তেখেত শাসক দলৰ এজন সদস্য হয়। তেখেতক বোধ কৰোঁ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনীতিক সুবিধাৰ বাবে হেঁচা দি আছে আৰু সেই গতিকে তেখেতে কৰিব পৰা নাছিল। আমাৰ ফালৰ পৰাও হেঁচা দিছোঁ আৰু সেই গতিকে আমি আশা কৰিছোঁ অধ্যক্ষ মহোদয়ে সোনকালে সিদ্ধান্ত ল'ব পাৰিব। নাই, বহিষ্কাৰ কৰিলে তেখেতৰ সদস্যপদটো খাৰিজ নহ'ব। তেখেত কিছু বুদ্ধিয়কৰ এটা ভাও ধৰিছে বোধ কৰোঁ। যদি আমি নিজৰ ফালৰ পৰা বহিষ্কাৰ কৰি দিওঁ তেতিয়াহ'লে তেখেতে বিধানসভাৰ সদস্য হৈ থাকিব। বাকীকেইজনৰ এই বুদ্ধি হোৱা নাই, তেখেতৰ অলপ বোধ কৰোঁ বুদ্ধি এটা ওলাইছে, সেই গতিকে আমি বহিষ্কাৰ কৰা নাই। গুৱাহাটীৰ সমষ্টিৰ যি লোকসভাৰ প্ৰাৰ্থী আছিল মীৰা বৰঠাকুৰ অভিযোগ কৰিছে যে যিখন আপোনালোকৰ সেনাপতি নিৰাপদ দূৰতাত অৱস্থান কৰিছে বা যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা হৈছে। মই এনেকুৱা কোনো বক্তব্য মোক কালি কোনোবাই কৈছিলে যে ফেচবুকত মীৰা বাইদেৱে কিবা এটা লিখিছে বুলি। মই ফেচবুক চাৰ্চ কৰিছিলোঁ, পোৱা নাই, গতিকে মই এই বিষয়ত মন্তব্য দিবলৈ অপাৰগ। আৰু এটা কথা, আপোনালোকৰ বিজেপিৰ এগৰাকী নেতা যুৱ একদম তৃণমূল পৰ্যায়ৰ টোল টেক্স তেওঁ বেছি হোৱা বুলি এটা ফেচবুকত তেওঁ পোষ্ট কৰিছিলে। তাৰপিছত আজিৰ যে নেতা মন্ত্ৰীয়ে টোল টেক্স দিব নালাগে, আমি দিব লাগে বিজেপিৰ কৰ্মীসকলে, তাৰপিছত সেই ল'ৰাজনক আজি বিজেপি দলৰ পৰা অব্যাহতি দিলে। বিজেপি দলৰ বৰ্তমানৰ যিটো স্বৰূপ, এই স্বৰূপ তেওঁলোকে যে ৰাইজৰ দুখ দুৰ্দশাৰ কথা শুনিব নিবিচাৰে। আনকি তৃণমূল পৰ্যায়ৰ তেখেতসকলৰ কৰ্মীসকলেও যদি এটা সত্য কথা কয় তেওঁলোকৰ যে কাণত হেঁচা পৰে, তেওঁলোকে যে কাণ ঠিলা মাৰি ধৰে, তেওঁলোকে যে কোনো শুনিব নিবিচাৰে, ইয়াৰ এটা স্পষ্ট প্ৰমাণ তেজপুৰৰ জনৈক দাস নামৰ উপাধিৰ এজন তেওঁলোকৰ যুৱ সংগঠনৰ কৰ্মীয়ে যিটো পোষ্ট দিছে মই দেখিছিলোঁ। তাত তেখেতে কৈছে টোল টেক্স ইমানকৈ দিছে, আমি দিব পৰা নাই। আৰু এইটো অকল ৰাজনৈতিক কৰ্মীৰ বাবেই নহয়, সাধাৰণ জনতাৰ বাবেও বৰ্তমান যেনেধৰণে মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিৰ সময়ত সকলো বস্তুৰে দাম বাঢ়িছে আৰু তেনেকৈ অসমত টোল টেক্সো বৃদ্ধি কৰিলে নিৰ্বাচনৰ পিছতে, আৰু ইমান টোল টেক্স দিয়াৰ পিছতো ৰাস্তাবিলাক কিন্তু ভাল নহয়। সেই গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু তেখেতৰ হাতৰ মুঠিতে কেন্দ্ৰীয় কেবিনেটখন আছে বুলি তেখেতে যোৱাকালি কোৱা মই শুনিছোঁ, যে বুলি ক'লে কোনোবা আহি যাব, তেখেতে টোল টেক্সৰ গেটবিলাক অসমৰ পৰা যা বুলি ক'লে মই ভাল পাম। সেই গতিকে মই ভাবোঁ যে তেওঁৰ ওপৰত এইটো অন্যায় কৰা হৈছে। তেওঁৰ প্ৰকৃততে কি কৈছিলে, তেওঁ কেইবাটাও কথা কৈছে। এটা কৈছে যে তাত ৰাজনৈতিক মহিলা কৰ্মীসকলৰ সুৰক্ষা নাই, এই কথাটো আমি আগতেও প্ৰমাণ পাইছোঁ। যেতিয়া গুৱাহাটীত ইন্দ্ৰাণী তহবিলদাৰ নামৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী বিভিন্ন কাৰণত
আত্মহত্যা বা হত্যা বা কিবা হৈছিল কোনোবা এটা মহলালৈ আৰক্ষী যাবই সাহস নকৰিলে কিবা ভৱন যে আছে বেলতলাত সেই ভৱনৰ সেই গতিকে ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনা হৈছে সেই গতিকে তেওঁ যিখিনি কথা উলিয়াইছে এই কথাখিনি প্ৰকৃততে তেওঁক জবাবদিহি কৰি তেওঁক ক'বলৈ দিব লাগিছিল কিন্তু তেওঁক কণ্ঠৰুদ্ধ কৰা হৈছে যিটো বিজেপিত চলি থাকে এয়া স্পষ্ট প্ৰমাণ মীৰাল শইকীয়াই মানে টুইট কৰিছে যে নীতিন গাডকাৰী এইবোৰ লৈ যাব লাগে টোল টেক্সবিলাক লৈ যাব লাগে বিধায়কৰ মুকলিকে সামাজিক তেখেতে তৃণমূল পৰ্যায়ত মই কেতিয়াবা চাওঁ তেওঁৰ পোষ্টবিলাক তেওঁ গাঁৱত থাকি ভাল পায় মই দেখা পাইছোঁ তেওঁ গাঁৱৰ ৰাইজৰ দুখ কষ্টখিনি বুজি পাইছে আমাৰ বহুতেই বোধ কৰোঁ চহৰলৈ অহাৰ পিছত গাঁৱৰ মানুহৰ কথাখিনি অনুভৱ কৰিব নিবিচাৰে সেই গতিকে এনেকুৱা হৈছে প্ৰকৃততে আৰু কেইবাটাও কথা হৈ আছে বৰ্তমান সময়ত যিটো মৃণাল শইকীয়াই কৈছে কথাটো মিছা নহয় উজনিৰ আমাৰ হাইৱেটোকে চাওক আজি কিমান বছৰ হৈ গ'ল তেওঁলোকে আমাক ব্লেম কৰি থাকে আজি 10 বছৰ তেওঁলোকৰ শাসন তাৰপিছতো আমি শিৱসাগৰবাসী আৰু উজনিবাসীয়ে দুৰ্যোগ ভুগিব লগা হয় যেতিয়া আমি যাতায়াত কৰোঁ আমাৰ বহুতৰে ডিঙিৰ বিষ কঁকালৰ বিষ স্পণ্ডিলাইটিছ আৰু পথ দুৰ্ঘটনাত মৃত্যু এইবিলাক হৈ আছে আৰু চৰকাৰ 100% আপোনাৰ মৃত্যুমুখত পৰিছে সেইদিনাখন এজন শিশু মৰিলে তাৰ আগত এজন ইঞ্জিনিয়াৰ মৰিলে মই অলেখ উদাহৰণ দিব পাৰোঁ কিন্তু তেওঁলোকে যে অকল বিজ্ঞাপনৰ চৰকাৰ এইটো এইবিলাক কথাই প্ৰমাণ কৰে বন বিভাগত দেখা হৈছে যে 10গৰাকী চিএছক অবৈধভাৱে কৰা আছে এই গোটেই কথাখিনি প্ৰকৃততে মই যেনেধৰণে পঢ়িবলৈ পাইছোঁ MK যাদৱ নামৰ এজন IFS অফিচাৰৰ অটপালিৰ বাবে হৈছে আৰু তেখেতৰ ইতিমধ্যে সংৰক্ষিত বনাঞ্চলত কামাণ্ডো কেম্প নিৰ্মাণ কৰাৰ অনুমতি দিয়াৰ বাবে তেখেতৰ ওপৰত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল আৰু অন্যান্য ফৰেষ্ট মিনিষ্ট্ৰীৰ পৰা বোধ কৰোঁ তেখেতক চৌকছ কৰা হৈছে তাৰ পিছতো এনে কি যিজনে বহু সময় ধৰি এমট্ৰনৰ MD হৈ আছিল তেখেতৰ কি বিশেষ গুণ গৰিমা আছে নাজানো তেখেতক চিফ সেক্ৰেটাৰী ৰেংকত তেখেতৰ অৱসৰৰ পিছত ফৰেষ্টৰ আকৌ পুনৰ নিয়োগ কৰা হ'ল আৰু তেখেতৰে এইবিলাক মানে আইন বিৰোধী কাম বুলি ইতিমধ্যে প্ৰমাণ হৈছে যিখন আমাৰ আসাম ফৰেষ্ট সাৰ্ভিস ৰুলছ বা এক্ট আছে ইয়াত স্পষ্টভাৱে কোনে কেনেকৈ কি কৰিলে প্ৰমোশন পাব পাৰে এইখিনি কথা লিখা আছে আৰু ইয়াৰ উলংঘা কৰি এইখিনি কৰিছে মই আশা কৰোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰীৰ নিচিনাকৈ না খাওঁগা না খানে দুংগা জাতীয় শ্লোগানবিলাক দি থাকে তেখেতে এই ক্ষেত্ৰত কোনোবাই কিবা খাই পেলাই এই আইনখন ভংগ কৰিলে নেকি এই কথাখিনি চাব আৰু ব্যৱস্থা ল'ব অন্য আৰু এটা বিষয় যিটো উজনিত গৌৰৱৰ জয় বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল মই গৌৰৱ গগৈ ডাঙৰীয়াক জনগণে বিপুল ভোটত জয়ী কৰোৱাৰ বাবে ধন্যবাদ জনাইছোঁ কিন্তু বিজেপি দলে নিজৰ পৰাজয় এতিয়াও স্বীকাৰ কৰিবলৈ অলপমান অসুবিধা পাই আছে তেখেতসকলেও আমাক স্পষ্ট কৰি ক'ব লাগে যে তেখেতসকলৰ প্ৰাৰ্থীজন মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আছিল নে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছিল তেখেতসকলে তেওঁলোকৰ পৰাজয়টোক বিজেপিৰ পৰাজয় বুলি ল'ব নে মুখ্যমন্ত্ৰীৰ পৰাজয় বুলি ল'ব এই কথাখিনিও অকণমান যিসকলে মন্তব্য দি আছে জয় পৰাজয়ৰ বিষয়ে স্পষ্ট কৰিব লাগে আমি আমাৰ তৃণমূল কৰ্মীসকলে গৌৰৱ গগৈ ডাঙৰীয়া যাতে জয়লাভ কৰে দলীয় প্ৰাৰ্থীজন জয়লাভ কৰে তাৰ বাবে যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু আমি ফল পাইছোঁ ভাল ফল পাইছোঁ বৰ্তমান বজাৰত মূল্য বৃদ্ধি যেনেধৰণে হৈছে যোৱাকালি মই দেখিছোঁ চৰকাৰীভাৱে কোৱা হৈছে যে উপায়ুক্তসকলে শাক পাচলি ব্যৱসায়ীসকলৰ লগত কথা পাতিব যাতে পাচলিৰ দাম কমাব পাৰে কিন্তু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে ৰাজহুৱা কৰিছে এটা তথ্য যে মে মাহত ইন্ধন বিদ্যুৎ কেঁচা সামগ্ৰী পেকেজ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ বাবে পাইকাৰী মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে এপ্ৰিল মাহত খাদ্য সামগ্ৰীৰ মূল্য 5.52% পৰা মে মাহত 7.8%লৈ বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য বৃদ্ধিও মুদ্ৰাস্ফীতিত বিশেষভাৱে অৰিহণা যোগাইছে সেই গতিকে এইটো প্ৰকৃততে তেওঁলোকে এইবিলাক অকল সংবাদ মাধ্যমৰ যোগেৰে চৰকাৰে
যিটো কাম নকৰে সেই কামটোৰ বিষয়ে ৰাইজক অৱগত কৰিছে প্ৰকৃততে তেওঁলোকৰ বিজেপি চৰকাৰে যিহেতু যথেষ্ট পুঁজি ব্যয় কৰিছিল ব্যৱসায়ীসকলৰ পৰা পুঁজি লৈছিল যিবিলাক কৰ্পৰেট গোষ্ঠীৰ পৰা পুঁজি লৈছিল আৰু এই সকলোবিলাকৰ কাৰণে অবৈধভাৱে যি চান্দা সংগ্ৰহ কৰিছিল এই চান্দা সংগ্ৰহৰ ফলশ্ৰুতিতে আজি সকলো ৰাইজে মূল্যবৃদ্ধিৰ যি বিপদ তাৰ সন্মুখীন হ'ব লগা হৈছে সেইগতিকে চৰকাৰখনে প্ৰকৃততে কেন্দ্ৰীয়ভাৱে ৰাইজক সকাহ দিব পৰা বিভিন্ন আঁচনি লওক 5 কিলো চাউল দিলেই সমস্যা সমাধান নহয় মই এই বিষয়ে সেইগতিকে চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিছোঁ